Welcome to Study with Papori. নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক অনুষ্ঠিত হ'বলগীয়া বিএড ডিএলএড পিইটিৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক নিউ এডুকেশ্যন পলিচিৰ বিষয়ে আলোচনা কৰা হ'ব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নতুন শিক্ষানীতি 2020 ভাৰতীয় শিক্ষা ব্যৱস্থাত এক বিশেষ পৰিৱৰ্তনৰ সৃষ্টি কৰিছে। এই ব্যৱস্থাটোৱে 10+2 ষ্ট্ৰাকচাৰটো সলনি কৰি 5+3+3+4 কৰিছে। এই নতুন ষ্ট্ৰাকচাৰটোৱে ছাত্ৰ বা ছাত্ৰী এজনৰ হোলিষ্টিক ডেভেলপমেণ্ট অৰ্থাৎ সামগ্ৰিক বিকাশ আৰু ছাত্ৰকেন্দ্ৰিক ফ্লেক্সিবিলিটি অৰ্থাৎ নমনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। তো আহক আজিৰ প্ৰথম কুৱেশ্যনটো আমি আলোচনা কৰোঁ। হোৱাট ইজ দ্য নিউ কাৰিকুলাম ষ্ট্ৰাকচাৰ অফ NEP? এনচাৰ 5+3+3+4 NEPৰ নতুন পাঠ্যক্ৰম অনুযায়ী 5+3+3+4 5 years ফাউণ্ডেশ্যনেল লেভেল 3 years of প্ৰি-প্ৰাইমেৰী স্কুল অৰ্থাৎ দ্বিতীয় শ্ৰেণীলৈকে এই 5 বছৰটো ফাউণ্ডেশ্যনেল লেভেল বুলি কোৱা হয়। 3 years প্ৰিপাৰেটৰী লেভেল ফ্ৰম ক্লাছ 3 to 5 আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ এই বিষয়টো ফাউণ্ডেশ্যনেল লেভেল 3 years of প্ৰি-প্ৰাইমেৰী স্কুল অৰ্থাৎ প্ৰায় দ্বিতীয় শ্ৰেণীলৈকে ফাউণ্ডেশ্যনেল লেভেল বুলি কোৱা হয়। 3 years প্ৰিপাৰেটৰী লেভেল ফ্ৰম ক্লাছ 3 to 5 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰিপাৰেটৰী লেভেল বুলি কোৱা হয়। 3 years মিডিল লেভেল ফ্ৰম ক্লাছ 6 to 8 আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে মিডিল লেভেল বুলি কোৱা হয়। 4 years সেকেন্ডাৰী লেভেল ফ্ৰম ক্লাছ 9 to 12 আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই লেভেলটো কোৱা হয় সেকেন্ডাৰী লেভেল। আপোনালোকে ইচ্ছা কৰিলে এইখন স্ক্ৰীনশ্বট লৈ পেলাই পঢ়িও চাব পাৰে। নেক্সট 2 নম্বৰ কুৱেশ্যন ফৰ হুইচ এজ গ্ৰুপ অফ চিলড্ৰেন ৰাইট টু এডুকেশ্যন এক্ট ইজ এ ফাণ্ডামেণ্টেল ৰাইট? এনচাৰ 6 to 14 years কোনটো বয়সৰ শিশুৰ বাবে শিক্ষাৰ অধিকাৰ এক মৌলিক অধিকাৰ? এনচাৰ 6 to 14 years অৰ্থাৎ 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৱে এই অধিকাৰ লাভ কৰে। This act is also known as the Right of Children to Free and Compulsory Education Act. এই আইনখনক প্ৰতিগৰাকী শিশু 6 বছৰৰ পৰা 14 বছৰলৈ মুক্ত আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে। এই আইনখনক শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 বুলিও জনা যায়। This act is also known as the Right of Children to Free and Compulsory Education Act. এই আইনখনক শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 বুলিও জনা যায়। It aims to provide free and compulsory education to all children aged 6 to 14 years from class 1 to class 8. এই আইনখনৰ লক্ষ্য হৈছে যাতে প্ৰতি 6 বছৰৰ পৰা 14 বছৰৰ প্ৰতিগৰাকী শিশুৱে যাতে বিনামূলীয়া শিক্ষা লাভ কৰিব পাৰে অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য RTE Act was enacted? কোন চনত RTE আইনখন আইনত পৰিণত হৈছিল? এনচাৰ 4 আগষ্ট 2009 2009 চনৰ 4 আগষ্ট তাৰিখে RTE আইনখন আইনত পৰিণত হৈছিল and came into force on 1 April 2021 আৰু 2021 চনৰ 1 এপ্ৰিল তাৰিখে এই আইনখন বলবৎ কৰা হৈছিল। Under which article education is enforced as a fundamental right? সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক এক মৌলিক অধিকাৰ বুলি উল্লেখ কৰা হৈছে? এনচাৰ আৰ্টিকল 21A of the Indian Constitution. ভাৰতীয় সংবিধানৰ 21A অনুচ্ছেদত শিক্ষাক এক মৌলিক অধিকাৰ বুলি উল্লেখ কৰা হৈছে। এইখিনি এটা মনত ৰাখিবলগীয়া কথা। RTE ফুল মিনিং হৈছে ৰাইট টু এডুকেশ্যন এক্ট। নেক্সট কুৱেশ্যন The decision associated with school education and teachers education at the state level is? ৰাজ্যিক শিক্ষা বোৰ্ডৰ কোনটো সংস্থা স্কুলীয়া শিক্ষা আৰু শিক্ষকৰ প্ৰশিক্ষণ অৰ্থাৎ শিক্ষক প্ৰশিক্ষণৰ লগত জড়িত? এনচাৰ SCERT. SCERT stands for State Council of Education Research and Training. SCERTৰ সম্পূৰ্ণ অৰ্থ হৈছে
শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ It prepares the curriculum and textbooks for school education. SCRT স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰম আৰু কিতাপসমূহ প্ৰস্তুত কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে Consider the following statement regarding the foundational pillars in NEP 2020. Answer accessibility, affordability, accountability, quality and equity. NCERT এই পাঁচটা ফাউণ্ডেশ্যনেল পিলাৰ হৈছে accessibility প্ৰতিগৰাকী শিশুৱে যাতে ধনী দুখীয়া নিৰ্বিশেষে উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰে Next equity providing individual support ensures equal opportunities for all students to learn and succeed প্ৰত্যেকে যাতে সমান সুবিধা লাভ কৰে আৰু শিকিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় Next quality Delivering quality education equips students with the knowledge, skills and values needed for the 21st century. উন্নত মানদণ্ডৰ শিক্ষাৰ জৰিয়তে জ্ঞান দক্ষতা আৰু একবিংশ শতিকাৰ এই পৃথিৱীৰ বাবে প্ৰয়োজনীয় শিক্ষা লাভ কৰাটো হৈছে NEPৰ এক লক্ষ্য Affordability Making education affordable for all. প্ৰত্যেকে যাতে এই শিক্ষা গ্ৰহণ কৰাৰ ক্ষমতা থাকে তাৰ ওপৰত গুৰুত্ব দিয়া হয় অৰ্থাৎ Next accountability holding everyone in the education system accountable for improving student outcomes আৰু the abbreviation MOOC stands for Massive Open Online Course MOOCৰ সম্পূৰ্ণ অৰ্থ হৈছে Massive Open Online Course Massive Open Online Courses are online courses that are available free of cost Massive Open Online Course সমূহ হৈছে ফ্ৰী যিবোৰ ইন্টাৰনেটত পঢ়িব পৰা যায় আৰু এবাৰ বিভিন্ন ইণ্ডিয়ান আৰু ফৰেন ইনষ্টিটিউটৰ দ্বাৰা শিকোৱা হয় 8 number question Education according to the Indian Constitution is the subject of which list Sorry ইয়াতে লিষ্ট বানানটো পিছ হৈ আছে Answer concurrent list ভাৰতীয় সংবিধান মতে শিক্ষা বিষয়টো কোনখন লিষ্টৰ অন্তৰ্ভুক্ত Answer concurrent list In post-independence India, education remained a state subject. The Saran Singh Committee recommended moving education to the concurrent list implemented through the 42nd Constitutional Amendment in 1976. ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত শিক্ষা বিষয়টো ৰাজ্যিক বিষয়ৰ অন্তৰ্ভুক্ত আছিল কিন্তু 1976 চনত চৰণ সিং কমিটিয়ে এই বিষয়টো concurrent লিষ্টৰ অন্তৰ্ভুক্ত কৰে আৰু ইয়াৰ বিষয় সংবিধানৰ 42 নং অনুচ্ছেদত পঢ়িবলৈ পোৱা যায় Next question Swayamprabha is a group of dash channels devoted to the telecastings of high quality education programs Answer 40 DTH Next question Under the chairmanship of whom Committee for Evaluation of the New Education Policy submitted its report in May 2016 কাৰ অধ্যক্ষতাত নতুন শিক্ষা নীতিয়ে মূল্যায়নৰ বাবে 2016 চনত ৰিপৰ্ট সাবমিট কৰে Answer Late Sri TSR Subramaniam TSR Subramaniamৰ অধ্যক্ষতাত এই ৰিপৰ্ট সাবমিট কৰে Son Who was the chairman of newly constituted drafting NEP 2020 in June 2017 2017 চনত নতুনকৈ গঠন হোৱা ড্ৰাফটিং NEPৰ অধ্যক্ষ কোন আছিল Answer Dr. K. Kasturirangan Next question According to the National Education Policy 2020 teacher will be able to teach lessons in mother tongue or regional languages up to whose grade নতুন শিক্ষা নীতি 2020 অনুযায়ী শিক্ষকসকলে কোন শ্ৰেণীলৈকে নিজৰ মাতৃভাষা অথবা আঞ্চলিক ভাষাত শিকাব পাৰিব Answer grade 5 অৰ্থাৎ পঞ্চম শ্ৰেণীলৈকে নিজৰ মাতৃভাষা অথবা আঞ্চলিক ভাষাত শিক্ষা দিব পৰা যাব বা শিকাব পাৰিব Next question Ministry of Education was renamed as Ministry of HRD in which year শিক্ষা মন্ত্ৰালয় কেতিয়া
মিনিষ্ট্ৰী অফ HRD বুলি পুনৰ নামকৰণ কৰা হৈছিল? এনসাৰ 1985। মিনিষ্ট্ৰী অফ এডুকেশ্যনক কেতিয়া মিনিষ্ট্ৰী অফ HRD বুলি পুনৰ নামকৰণ কৰা হৈছিল? এনসাৰ 1985 1985 চনত। হুইচ মিনিষ্ট্ৰী হেজ বিন ৰিনেমড এজ দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন? কোনখন মন্ত্ৰালয়ক শিক্ষা মন্ত্ৰালয় বুলি নামকৰণ কৰা হৈছিল? এনসাৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট উন্নয়ন মন্ত্ৰণালয়ক শিক্ষা মন্ত্ৰালয় বুলি পুনৰ নামকৰণ কৰা হৈছিল। A review of NEP 1986 program of action was done by answer C. Ramamurthy Committee. What is the full form of PROKAS? প্ৰকাশৰ সম্পূৰ্ণ অৰ্থ কি? Answer Performance Assessment Review and Analysis of Knowledge for Holistic Development. In the context of assessment, what kind of report card for students has been proposed in National Education Policy NEP 2020? নতুন শিক্ষানীতি 2020 অনুযায়ী ছাত্ৰসকলৰ মূল্যায়নৰ বাবে কেনেধৰণৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰা হয়? এনসাৰ 360 ডিগ্ৰী মাল্টিডিমেনশ্যনেল ৰিপৰ্ট কাৰ্ড। লাষ্ট কুৱেশ্যন, হোৱাট উইল বি দ্য ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' ফৰ socio-economically disadvantaged students as per NEP 2020? নতুন শিক্ষানীতি 2020 অনুযায়ী সামাজিক অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেনেকুৱা ধৰণৰ শিক্ষাৰ ৰেচিঅ' কৰা হৈছে বা দিয়া হৈছে? এনসাৰ 25:1 অৰ্থাৎ একজন শিক্ষকৰ বিপৰীতে 25 জন ছাত্ৰ-ছাত্ৰী। নৰ্মেলি 30:1 সাধাৰণতে একজন শিক্ষকৰ বিপৰীতে 30 জন ছাত্ৰ-ছাত্ৰী দিয়া হয়, কিন্তু অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 25:1 কৰি দিয়া হৈছে। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ কাৰণে আহিছোঁ, বাই।